Good evening everyone. Lakshya Computer Training Institute or Falor pa moi Gandip sir. To aji ami online classot hikibo goi asu again HTML. Ajir class to hubo third class. Aji ami aro olop interesting bostu hikim. To bola arambho koru. তো আমার নোটপ্যাড ওপেন কৰি লবা এটো আমার নোটপ্যাড যদি নোটপ্যাড তোমালোকে না জানা কেনেকে ইনস্টল কৰিব লাগে জাস্ট গুগলত যাবা গুগলত ইয়াত লিখি দিবা নোটপ্যাড ইয়াত চাব পাৰা নোটপ্যাড প্লাস প্লাস আহিছে ইয়াত ক্লিক কৰিবা ইয়াৰ পা তুমি ডাউনলোডত যাবা দেন তুমি ইয়াৰ পা এই প্ৰথমটো মানে ইয়াৰ পিছত মানে সেকেন্ডটো ক'ব গলে ডাউনলোড নোটপ্যাড প্লাস প্লাস এই ভার্সনটো তুমি ইনস্টল কৰিব পাৰা এটো ইনস্টল কৰিব পাৰা ঠিক আছে যে কোনো এটা ইনস্টল কৰিলে হৈ গল That's it. তুমি ইয়াত ক্লিক কৰিবা অটোমেটিক্যালি ইয়াত আহি গল ডাউনলোড ইনস্টলাৰটো ডাউনলোড কৰি লবা এটো ডাউনলোড কৰাৰ লগে লগে তোমাৰ কম্পিউটাৰটা আহি যাব তাৰ পিছত তুমি ইজিলি ডাউনলোড কৰি লব পাৰা আৰু যদি তোমালোকে নাজানা মোক এবাৰ হুদিবা মই কৈ দিম বহুত ইজি একো নাই ঠিক আছে উইন্ডোজৰ কাৰণে এবিলাক উইন্ডোজৰ হয় ঠিক আছে এটো উইন্ডোজৰ হয় ইয়াত চাব পাৰা এবিলাক উইন্ডোজৰ হয় তোমাৰ কম্পিউটাৰত যোনটো অপাৰেটিং সিস্টেম ইনস্টল থাকিব হে হিসাবে ওয়েবসাইটৰ পা তোমাক ৰেকমেন্ডো কৰি দিব কি এটো উইন্ডোজৰ কাৰণে হয় ম্যাকৰ কাৰণে ৰেকমেন্ড কৰিব ম্যাক 2 ঠিক আছে নোটপ্যাড প্লাস প্লাস তো এটো ইনস্টল কৰি লবা তো এতিয়া বলা আৰু টাইম ওয়েস্ট নকৰো আমাৰ ইনস্টল আছে দ্যাটস ইট সো এতিয়া আমি কি কৰো ফাইল যাবা নিউ কৰিবা নিউ কৰাৰ পিছত ইয়াত আমি আজি HTML head title আৰু ইয়াত লিখি দিয়া third class HTML okay then head close কৰি দিয়া ইয়াৰ পিছত তুমি বডি দি দিলা বডি আৰু আমাৰ বডি বিজি কালাৰ আমি ইয়াত বিজি কালাৰ মই ইয়াত ক্লে কালাৰ দিলো দেন মই এটো ক্লোজ কৰি দিও দেন মই বডি ক্লোজ কৰি দিও যদি তুমি থার্ড ক্লাস যে লিখিছো ঠিক আছে মই তো বুজাই আছো কিয় মই থার্ড ক্লাস লিখিছো এতিয়া মই চেঞ্জও কৰি দিম ইয়াত HTML ক্লোজ কৰা হল আজি আমি এটো সেভ কৰি প্ৰথমতে এটো সেভ কৰি দিয়া সেভ এজত যোৱা আৰু ডেস্কটপত তুমি চাব পাৰা HTML ক্লাसेस আছে ইয়াত তুমি দি দিয়া t3.html লিখি দিয়া দেন সেভ কৰি দিয়া দেন মিনিমাইজ কৰা আৰু ইয়াত HTML classes যাবা ইয়াত t3 আছে রাইট ক্লিক কৰা ওপেনত ওপেন কৰিব পাৰা ডাইৰেক্টলি আদাৰৱাইজ তুমি গুগল ক্ৰোমত ওপেন কৰিব পাৰা এতিয়া সব গুগল ক্ৰোমত আমি ওপেন কৰিছো এতিয়া ইয়াত ক্লে কালাৰ আহি গৈছে ওকে তেনেকে তুমি বিভিন্ন কালাৰ ইউজ কৰিব পাৰা ওকে তো মই মানি লোৱা স্পেলিং ভুল হলে কিন্তু নহব স্পেলিং মাঝে মাঝে ভুল হৈ গলে কালার সরি কালাৰৰ প্ৰবলেম হৈ যায় সো আমি এতিয়া এটো সেভ কৰা হল সেভ কৰাৰ পিছত अगेन আমি ব্রাউজাৰত যাম ক্ৰোম ব্রাউজাৰত এটো চাব পাৰা মেজেন্টা কালাৰ ঠিক আছে তো এনেকে তুমি দিব পাৰা একচুয়ালি মেজেন্টা কালাৰ পিংকৰ নিচিনাই হয় সো আমি এটো দিব পাৰো আদারওয়াইজ আমি বেলেগ এটা কালার দি দিও ইয়েলো দি দিয়া ইয়া তুমি লাইট স্কাই ব্লু দি দিও বেস্ট অফ স্কাই ব্লু দি দিলা দেন সেভ কৰি দিয়া এন্ড এটো চাব পাৰা ঠিক আছে তো এটো হৈ গল এন্ড দেন তুমি ইয়াত চাব পাৰা এতিয়া আমি কি কৰিম এন্টাৰ কৰিম আৰু এটা বস্তু মই তোমালোকক ক'ব বিচাৰিছো যে ইয়াত থার্ড ক্লাস HTML উপৰৰ টাইটেল ইয়াত আহিছে ঠিক আছে এই টাইটেলটো তুমি চেঞ্জ কৰিব পাৰা সিম্পলি ইয়াত তুমি যাবাগে আৰু আজিৰ টপিকটো হ'ব মাৰ্কিউ সো মই ইয়াত মাৰ্কিউ দি দিও ইয়াত মই মাৰ্কিউ দি দিলো এতিয়া আমি সেভ কৰি দিম এটু থাকিলে কি হয় মনত থাকে যে আমি কি ক্লাস কৰি আছো
সো ইয়াত তুমি চাব পাৰা এতিয়া মাৰ্কিউ বুলি আহি গৈছে তো এজ ইউ উইচ যেনেকৈ ফেচবুক লিখি দিওঁ আমি টাইটেলত তো ফেচবুক ওপৰত আমাৰ একদম টপত যেতিয়া তুমি ব্ৰাউজাৰ ওপেন কৰিবা ইয়াত ফেচবুক আহি যাব या गुगल लिखिले गुगल आहि जाबो या तुमार नाम लिखिले तुमार नाम आहि जाबो या तुमार वेब पेजर नाम लिखिबो बिचारिसा जदि तो तुमार वेब पेजर नाम लिखिबो पारा बेसि माने चुनटु माने जी हिसाबे तुमी काम करि आसा इतिया मानिला मोर लक्ष्य कंप्यूटर ट्रेनिंग इंस्टीट्यूट तो लक्ष्य कंप्यूटर ट्रेनिंग इंस्टीट्यूट आमार वेबसाइट आसे अलरेडी साबो पारा यात लक्ष्य कंप्यूटर ट्रेनिंग इंस्टीट्यूट मैं क्लिक करार लगे लगे लक्ष्य CTI एटु लिखार लगे लगे आमार वेबसाइट आहि गइसे यात आमार अबाउट असत जाबो पारा तुमी यात आमार भिडिओस रिलीज करा आसे आमार विभिन्न भिडिओस पाबा होमत जाबा होमत जोৱাৰ পিছত ইয়াত भिडिओस আছে भिडिओस जोৱাৰ পিছত তুমি आमार लकर चैनल जोंटो আছে आमार लकर चैनलर गुटे एबिलाक आमार भिडिओस হয় ঠিক আছে एबिलाक गुटे भिडिओस হয় তুমি क्लिक करिले এতিয়া লোডিংত অলপ ইস্যু হৈ আছে চাইলো ৰিস্টাৰ্ট কৰিছো अगेन ৰিলোড কৰিলো एटु सोआ आमार एबिलाक भिडिओस আছে তোমালোকে এই ভিডিওস বিলাক শিকিব পাৰা ইয়াৰ পা ওকে তোমালোকে ইয়াৰ পা যাব পাৰা ইয়াৰ পা শিকিব পাৰা তো এটু তো হৈ গল এনেকে আমি মাৰ্কিউ লিখা আছে সো ইয়াত মই যদি লক্ষ্য বুলি লিখি দিও যেনেকে লক্ষ্য কম্পিউটাৰ তো এতিয়া লক্ষ্য কম্পিউটাৰ বুলি আহি যাব তুমি চাব পাৰা ইয়াত সেভ কৰি দিম আৰু ইয়াত আমাৰ लक्ष्य कंप्यूटर বুলি আহি যাব এটো আমাৰ ইনষ্টাগ্ৰাম পেজ হয় তোমালোকে আমাক ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰা ঠিক আছে তো সে একো নাই ইয়াত তুমি গলে হল তো ইয়াত চাব পাৰা লক্ষ্য কম্পিউটাৰ টাইপ কৰিবা আহি যাব ইয়াত আমাৰ পোষ্ট আৰু ইন্টারেস্টিং আমাৰ যোনবিলাক ভিডিওস আছে হেবিলাক আমি পোষ্ট কৰি থাকো ওকে সো মই এটো ক্লোজে কৰি দিও ওকে সো ইয়াত লক্ষ্য কম্পিউটাৰ এতিয়া মই ইয়াত দেখাই দিও এটো ৰিফ্ৰেশ কৰিলো লক্ষ্য কম্পিউটাৰ আহি গৈছে ओके এতিয়া তুমি কি কৰিবা ইয়াত মাৰ্কিউ লিখিবা মাৰ্কিউ মানে কি হয় তুমি এতিয়া গম পাবা মাৰ্কিউ যেতিয়া লিখিবা তোমাৰ যোনটো পিকচাৰ আছে ইয়া যোনটো লিখা আছে হেতু মুভ হ'ব লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট আৰু ইয়াত ব্ৰেকেটত বঙাইগাঁও লিখি দিলো বঙাইগাঁও লিখাৰ পিছত ইয়াত মাৰ্কিউ ক্লোজ কৰিব লাগিব সো मार्किउ मैं क्लोज करी दिलु देन मार्किउ क्लोज करार पिছত তুমি रिफ्रेश करिबा तो ইয়াত চাব পাৰা লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট বঙাইগাঁও বুলি ইয়াত আহি আছে ঠিক আছে ওকে এটো তোমাৰ কোৰ পাৰ ৰাইট সাইডৰ পৰা লেফট সাইডৰ ফালে গুছি গৈ আছে সো তুমি ইয়াৰ ডাইৰেকশন চেঞ্জ কৰিব পাৰা ইয়াত তুমি লিখিবা ডাইৰেকশন লিখিবা ডাইৰেকশন ইকুৱেল দিবা আৰু ইয়াত দি দিবা लेफ्ट दी दिया लेफ्ट दियार पिছত চাও এতে কি এটু লেফটৰ ফালে হ'ব নে কোন ফালে হ'ব এটু লেফট সৰি এটু লেফট লিখা হৈছে লেফট নহয় এটু হ'ব ৰাইট তো তুমি ৰাইট লিখি দিবা সেভ কৰি দিয়া এন্ড দেন এটু সোয়া এতিয়া ৰাইটৰ ফালে গৈ আছে ওকে তো এনেকে এটু তো আমি মাৰ্কিউ স্টার্ট মানে কৰিলো মাৰ্কিউ লিখিলো মাৰ্কিউ লিখাৰ পিছত ইয়াৰ বিহেভিয়াৰ আছে बिहेवियरत मैं लिखि दिउ अल्टरनेट यात मैं बिहेवियर अल्टरनेट लिखि दिलु अल्टरनेट लिखार पिছত এতিয়া চাবা ইয়াত এটু কি হ'ব এই রাইট সাইডত গৈ কিনে এগেইন এটু কি হ'ব ৰিটাৰ্ন হ'ব ঠিক আছে ইমান লকে যোৱাৰ পিছত এটু সা ৰিটাৰ্ন হ'ল এতিয়া আমি কি কৰিম এনেকে এটু বিহেভিয়াৰ আমি চেঞ্জ কৰিলো বিহেভিয়াৰ চেঞ্জ কৰাৰ পিছত এতিয়া তুমি ভাবিছা যে এটু তো হল এতিয়া ইয়াৰ হ্যান্ডৰাইটিং টু চেঞ্জ কৰিব লাগিব ইয়াৰ সাইজ টু ডাঙৰ কৰিব লাগিব হয় না তো এই গুটে বিলাক প্ৰসেস আমি ইয়াতে কৰি দিও ইয়াতে মই স্টাইল লিখি দিও স্টাইল মই ইয়াত লিখাৰ পিছত ইকুৱেল দি দিও আৰু ইয়াত মই দি দিও সাইজ দি দিলো ইয়াত ফন্ট সাইজ দিবা ফন্ট সাইজ নি দিলে ডাইরেক্ট সাইজ দিলে নহব ইকুৱেল দিবা আৰু ইয়াত ইকুৱেল নহয় কলনস আৰু ইয়াত দি দিও মই 50 পিক্স ঠিক আছে 50 পিক্স দিয়াৰ পিছত সেমিকলন ডাবল কোটস ক্লোজ কৰি দিছো আৰু যদি তোমালোকে আমাৰ কোডিং টু হৰু হৈ আছে যদি জাস্ট এ মিনিট ইয়াত আমাৰ জুমিং আছে এটু চাব পাৰা জুম ইন
তো ইয়াত আমি কি কৰিম কন্ট্ৰোল প্ৰেছ কৰিব লাগিব আৰু নাম্বাৰ প্লাস টু প্ৰেছ কৰিব লাগিব এটো দি জুম কৰিব পৰা যায় আদাৰৱাইজ তুমি কন্ট্ৰোল এন্ড মাউস হুইল আপ কন্ট্ৰোল মাউস হুইল আপ ইয়াত চাব পাৰা ঠিক আছে এনেকে মই এটো কৰি দিছো তো ইমানে ডাঙৰ ৰাখো আমাৰ স্ক্ৰিনৰ হিচাপে ওকে সো এটো হৈ গল দেন এতিয়া ইয়াত মই সাইজ এটো দিলু সেভ কৰিলু দেন আমি ইয়াত গৈ কিনে ৰিফ্ৰেশ কৰি চাও তো সোৱা কিমান ডাঙৰ কে আহিছে সো আমাৰ ইমান ডাঙৰ না লাগে আমাৰ মিডিয়াম 30 কৰি দিও 30 কৰি সেভ কৰি সোৱা কিমান হয় তো ইটস ওকে তো এতিয়া আমি কি কৰিম ইয়াৰ হ্যান্ডৰাইটিং টু চেঞ্জ কৰিম ফন্ট চেঞ্জ কৰিম তো মিনিমাইজ কৰিলু ইয়াত আমি কি কৰিম ফন্ট ফ্যামিলি লবা দেন কলন দেন তুমি যাবাগে ওয়ার্ডত যোৱাৰ পিছত ইয়াত বিভিন্ন হ্যান্ডৰাইটিং আছে আমি কপাৰ ব্ল্যাক লম ঠিক আছে কিছুমান হ্যান্ডৰাইটিং কিন্তু HTML একসেপ্ট নকৰে হেতু চাই লবা ওকে এতিয়া মই জেনেকে এটো দিলু কপাৰ ব্ল্যাক দিলু সেমিকলন দিলু এতিয়া সেভ কৰি দিবা এন্ড দেন আমি এটো এক্সিকিউট কৰি চাও তো ইয়াত চাব পাৰা আমাৰ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট ধুনিয়াকে আহি গৈছে স্টাইল টু চেঞ্জ হৈ গল ফন্ট স্টাইল এন্ড দেন কালার চেঞ্জ কৰিব পাৰা তো ফন্ট কালার বলি নাই সো আমি কালার ডাইরেক্টলি চেঞ্জ কৰি চাও কলন দি দিলো দেন আমি রেড দি দিও যে আমি ব্ল্যাক কালারও দিব পাৰো তো বৰ্তমান মই রেড দি দিও ঠিক আছে এন্ড সেভ কৰি সোৱা তো এটো চাব পাৰা খুব ধুনিয়াকে আহি গল এতিয়া আমি কি কৰিব বিচাৰিছো ইন্ডিভিজুয়ালি এই রেড কালারটো যে আছে মানে মই কালারটো এনেকা দিব বিচাৰা নাই মই পার্টিকুলার লক্ষ্য যেনেকে ইয়াত লক্ষ্য আছে লক্ষ্য আৰু ট্ৰেইনিং এই দুটা কালার মই খালি চেঞ্জ কৰিম সো মই ইয়াত বেলেগকে এতিয়া আমি ইয়াত স্পেন লিখিম স্পেন আৰু ইয়াত আমি স্পেন লিখিলো দেন এই ট্ৰেইনিংৰ ইয়াত মই লিখিম SPN ইয়াত মই একো বেলেগ প্যাৰাগ্ৰাফ লিখা নাই এটো চাবা মই ইয়াত কোনো প্যাৰাগ্ৰাফ লিখা নাই ওকে মই স্পেন লিখিলো দেন ইয়াৰ নিজৰ ক্ৰিয়েটিভিটি সবৰ নিজৰ ক্ৰিয়েটিভিটি থাকে কোনোবাই প্যাৰাগ্ৰাফ ইউজ কৰে কোনোবাই কিবা ইউজ কৰে সো মই এটো ইউজ কৰিলো দেন ইয়াত মই লিখি দিম কালার কলন আৰু ইয়াত মই ব্লু দি দিম ঠিক আছে তো এটো আমাৰ হৈ গল দেন আমাৰ এটো স্পেন যে আছে এই স্পেনত আমি কি কৰিম সেম ইয়াতো আমি ব্লু কালার ইউজ কৰিম সো মই এটো কপি কৰি লও এনেকে এটো কপি কৰি কিনে আমি ইয়াত জন্তু ট্ৰেইনিংৰ ইয়াত জন্তু স্পেন ইউজ কৰিছো ইয়াত চাইলোৱা স্পেন স্টাইল কালার ব্লু ঠিক আছে কলনৰ ভিতৰত ডাবল কোটস আছে তাৰ ভিতৰত কালার ব্লু দিয়া হৈছে ট্ৰেইনিং তাৰ পিছত স্পেন ক্লোজ কৰা হৈছে এতিয়া সেভ কৰি দিয়া দেন এটো সোৱা তো তুমি চাব পাৰা এটো ব্লু কালার আহিছে হয়নে তো এনেকে আমি কৰিব পাৰো এনেকে আমি ডিজাইন বিলাক চেঞ্জ কৰিব পাৰো ইভেন আমি ব্যাকগ্ৰাউন্ড চেঞ্জ কৰি চাও BG color ইয়াত আমি দি দিও ব্ল্যাক অলৰেডি কালার ব্ল্যাকও আছে সো আমি ইয়াত দি দিও येलो দি দিলো ওকে এন্ড সেভ কৰি দিয়া সেভ কৰাৰ পিছত ইয়াত তুমি চাব পাৰা কি আহি আছে ওকে BG কালার আমাৰ ইয়াত ৰিফ্লেক্ট কৰা নাই লেটস সি বেলেগ দিও ব্যাকগ্ৰাউন্ড কালার দি দিও এন্ড সেভ কৰি দিয়া তো ইয়াত চাব পাৰা লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট ব্যাকগ্ৰাউন্ড টু হল আমাৰ येलो দেন এটো আমি ইন্ডিভিজুয়ালি ব্লু কালার ইউজ কৰিছো এনেকে আমি ডিজাইনস বিলাক ক্ৰিয়েট কৰিব পাৰিম ধুনিয়াকে আমি বনাব পাৰিম তো আই থিংক তোমালোকে বুজি পাইছা কেনেকে কাম কৰা হয় যে কোনো ওয়েব পেজ বনোৱাৰ সময় ঠিক আছে এই হিচাপে কাম কৰা হয় এতিয়া মই এটা ইমেজ আপলোড কৰা দেখাম তো কেনেকে ইমেজটো আপলোড কৰিম হেতু সোৱা ইমেজ আপলোড কৰিব কাৰণে ইয়াত মই এটা ইমেজ ডাউনলোড কৰি লৈছো ডাবল ক্লিক কৰা
তো চাব পাৰা এইটো হ'ল ইমেজ ঠিক আছে লাৰ্ণ কম্পিউটাৰ এই ইমেজটো মই ডিসপ্লে কৰিব বিচাৰিছো এইটো মই কি কৰিম ইমেজটো মই HTML ক্লাছৰ ভিতৰত সোমাই দিলো এতিয়া মই কোডিংত গুছি যাম আৰু কোডিংত যোৱাৰ পিছত এতিয়া ফাৰ্স্ট মই কি কৰিম ইমান লকে হ'ল নেক্সট লাইনত যামগে আৰু ইয়াত মই মাৰ্ক ইউ সিম্পলি মাৰ্ক ইউ লিখি দিও মই আৰু একো নকৰো ইয়াত মই ইমেজ লিখিম ইমেজ লিখাৰ পিছত সৰি img লিখিম src লিখিবা সোর্স মানে হল তোমাৰ এড্ৰেছ তোমাৰ ইমেজৰ যোনটো এড্ৰেছ হেতু ইয়াত ডিসপ্লে কৰিব লাগিব ইয়া পেস্ট কৰিব লাগিব তো HTML ক্লাছত যাবাকে আৰু ইয়াৰ পা এই ইমেজ ৰাইট ক্লিক কৰি কিনে তুমি কি কৰিবা ইয়াৰ প্ৰপাৰ্টিছত গুছি যাবা আৰু এই কমপ্লিট পাথটো তুমি ৰাইট ক্লিক কৰি কপি কৰি লবা ঠিক আছে যদি তোমালোকে ভালকে পাথৰ বিষয়ত না জানা বৰ্তমান মই শৰ্টকাট ইস্যু মানে শৰ্টকাট কেনেকৈ কৰা হয় এটো দেখাই আছো তো ইমেজৰ ওপৰত ৰাইট ক্লিক প্ৰপাৰ্টিছত যাবা আৰু ইয়াৰ পা লৈ লবা জুনে এক্সপার্ট ইহতক কব নালাগে ইহতি আৰু বিভিন্ন ধৰণৰ টেকনিক্স আছে ঠিক আছে ইহতি কৰিব পাৰে কিন্তু আমি ইমান এক্সপার্ট নহয় হয়নে আমি ইমান এক্সপার্ট নহয় তাৰ কাৰণে আমি এটো দেখাই আছো আৰু ইমেজৰ এটা ফৰম্যাট হয় ইমেজৰ ফৰম্যাটটো তুমি ৰাইট ক্লিক কৰি ইয়াত চাব পাৰা jpg ফাইল ৰাইট ক্লিক কৰিবা প্ৰপাৰ্টিছত যাবা ইয়াত তুমি চাব পাৰা jpg ফাইল .jpg তো তুমি এটো ইউজ কৰিব লাগিব সো আমি ইয়াত যামগে আৰু ইয়াত .jpg লিখি দিবা দেন ক্লোজ কৰি দিয়া ওকে ক্লোজ কৰাৰ পিছত তুমি ইয়াত মাৰ্ক ইউ ক্লোজ কৰি দিবা আমি প্ৰথমত ডিসপ্লে কৰিব বিচাৰিছো ফাৰ্স্ট ওয়ান্স উই ডিসপ্লে দেন উই চেক ইট আউট ৰেষ্ট অফ দা থিং তো ইয়াত চাব পাৰা আমাৰ ইমেজটো আহা নাই এতিয়ালৈকে আমাৰ ইমেজ আহা নাই হোৱাট ইজ দা ইস্যু চাইলো তো ইয়াত মই ইয়াত ডাবল কোটস দিয়া নাই তাৰ কাৰণে মেবি আহা নাই এতিয়া সেভ কৰি দিলো দেন মই চাও তো ইয়াত আমাৰ ইমেজ আহি গৈছে তো ইয়াত আমাৰ ইমেজ আহি গৈছে কিন্তু ইমেজটো খুবই ডাঙৰ আহিছে ইমান ডাঙৰ ইমেজ আমাৰ না লাগে আমাক অলপ সৰু কৰিব লাগে এটা সাইজ প্ৰপাৰ সাইজত আনিব লাগে হয়নে তো এই বস্তুটো তুমি কৰিব পাৰা এই বস্তুটো কৰিব কাৰণে ইয়াত যাবা ইয়াত উইডথ তুমি দি দিয়া ইকুৱেল মানি লোৱা তোমাৰ হিচাপে দি দিলা উইডথ মানি লোৱা 400 আমি দি দিও বৰ্তমান দি দিছো চেঞ্জ কৰি লবা হাইট দি দিয়া কিমান দিবা হাইট তুমি 200 দি দিয়া ওকে এনেকে তুমি এটা হাইট আৰু উইডথ দি দিলা সেভ কৰি দিলা দেন বৰ্ডাৰ ইউজ কৰিব পাৰা বৰ্ডাৰ মই 1 দি দিলো জাস্ট এটো এটা বস্তু দেখাব কাৰণে ঠিক আছে দেন এটো চাব পাৰা এটা লাইট স্লাইড এটা বৰ্ডাৰো আহিছে দেন আমাৰ ইমেজটো আহি গৈছে ওকে তো ইয়াত চাব পাৰা আৰু ইয়াৰ লগত ই এতিয়া চাবা ইয়াত এতিয়া চেঞ্জ হ'ল ঠিক আছে এতিয়া এটো এফালে যাব এটো রাইট সাইডৰ পৰা লেফট সাইডৰ ফালে গৈ থাকিব ওকে তো আমি এটো আৰু অলপ ডাঙৰ কৰিব পাৰো এটো যদি তুমি 500 400 এটো 300 কৰি দিয়া ঠিক আছে চাই লোৱা দেন তুমি বৰ্ডাৰৰ এটো বঢ়াই দিয়া 5 কৰি দিয়া এন্ড দেন সেভ কৰি দিয়া এন্ড ৰিফ্ৰেশ কৰি দিয়া তো তুমি চাব পাৰা এনেকে তুমি তোমাৰ যে কোনো বস্তু ডিসপ্লে কৰিব পাৰা ওকে সো এনেকে আমি ডিসপ্লে কৰিব পাৰো এনেকে আমি ধুনিয়াকে শো কৰিব পাৰো সো আমি এটা কাম কৰো ওপৰৰ বিহেভিয়াৰটো এটো আমি গুছাই দিও অল্টাৰনেট বিহেভিয়াৰ এটো আমি গুছাই দিও এন্ড দেন সেভ কৰি দিও তেতিয়া হলে এটা ৰাইট সাইডৰ ফালে যাব এটা লেফট সাইডৰ পৰা ৰাইট সাইডৰ ফালে যাব আৰু ৰাইট সাইডৰ পৰা লেফট সাইডৰ ফালে আহিব ঠিক আছে এনেকে তুমি বেলেগ এটা ইমেজ ইয়াত দিব পাৰা আৰু এই ইমেজত তুমি তোমাৰ গুটেই ডিটেইলছ কৰিব পাৰা যেনেকে মই এটা সিম্পলি তোমাক কৈ দিও তুমি নিজৰ এটা ইমেজ ক্ৰিয়েট কৰিব পাৰিবা ঠিক আছে হেতুৰ কাৰণে তুমি পেইন্টত যাবা বহুত ইজি একদম ইজি হয় খুব ইজি ভাবে মই শিকাই আছো এতিয়া তুমি ইয়াত কি কৰিবা জাস্ট তুমি ইয়াত চাব পাৰা ইয়াত আমাৰ আছে টেক্স কোড গল এটো সোৱা টেক্স আছে নহয় ইয়াত তুমি আচ্ছা প্ৰথমত তুমি ব্যাকগ্ৰাউণ্ড কালাৰ দিব বিচাৰিছা তুমি দি দিয়া যে কোনো এটা কালাৰ মানি লো মই দি দিলো লাইট আছে ইয়াত মই দি দিও পিঙ্ক কালাৰ দি দিলো পিঙ্ক কালাৰ লবা এটো দিবা ইয়াত দি দিবা এটো মই বেসিক শিকাই আছো ইয়াৰ পৰা এডভান্স আছে ঠিক আছে এটো ললা আৰু আমাৰ কালাৰ এতিয়া ব্ল্যাক দিব লাগিব হ্যান্ড ৰাইটিং আমি ইয়াত তুমি প্ৰথমত লিখিলা যেনেকে কোর্সেস এনেকে তুমি দি দিলা কোর্সেস দি দিলা এটো ওয়ান টাইম চেঞ্জ হ'ব ইয়াত চেঞ্জ কৰা যি কৰিব লাগে ইয়াৰ পৰা চেঞ্জ কৰি লোৱা ইয়াৰ পৰা বিভিন্ন হ্যান্ড ৰাইটিং আছে চাই লবা যোনটো তোমাৰ ভাল লাগে হ্যান্ড ৰাইটিং টু ইয়াৰ পৰা লৈ লবা এনেকে লৈ ললা আৰু এটো অলপ বঢ়াই লোৱা
দেন এনেকে এটু দি দিলা ঠিক আছে এটু হৈ গল ইয়াৰ পিছত তুমি কি কৰিবা अगेन এটু লোৱা হ্যান্ডৰাইটিং টু কমাই দিয়া 16 ইয়াত লিখি দিয়া আমাৰ ইয়াত জি কোর্স আছে যেনেকে PGDCA এনেকে আমাৰ ইয়াত বিভিন্ন এডভান্স লেভেলৰ কোর্স আছে তোমালোকে আমাৰ ইয়াৰ পৰা কৰিব পাৰা ঠিক আছে তাৰ পিছত মানি লো আৰু বিভিন্ন কোর্স আছে যেনেকে আমাৰ ইয়াত তোমাৰ ক'ব গলে অনলাইন মার্কেটিং কোর্স কেনেকে কৰা হয় ঠিক আছে তাৰ পিছত সি প্রোগ্রামিং আছে এনেকে আমি কিছুমান কোর্সৰ নাম লিখি ঠিক আছে এটু লিখাৰ পিছত তুমি এটু ইয়াত এডজাস্ট কৰি লবা দেন তুমি ইয়াৰ কালাৰ যদি চেঞ্জ কৰিব বিচাৰিছা ইয়া হ্যান্ডৰাইটিং টু বেলেগ দিব বিচাৰিছা ঠিক আছে তোমাৰ হিচাপে তুমি এটু ইউজ কৰিব পাৰা দেন কালাৰ বেলেগ দিব পাৰা বোল্ড কৰিব পাৰা যেনেকে ইচ্ছা এটু কৰিলা দ্যাটস ইট দেন তুমি কি কৰিবা এই বস্তুটো যে আছে এটু এনেকে কমাই লবা কৰিলা দেন এটু সেভ কৰি দিবা ঠিক আছে আৰু ডিজাইন দিব পাৰা ইয়াত বিভিন্ন ষ্টাৰ আছে ষ্টাৰ কালাৰ চুজ কৰি কিনে এনেকে দিব পাৰা আৰু ইয়াৰ ভিতৰত তুমি এটু লিখিলা and then handwriting to কমাই দিয়া black color দি দিলা that's it হৈ গল ঠিক আছে এতিয়া আমি টু সেভ কৰি দিও সেভ এজত যাবা সেভ এজত যোৱাৰ পিছত ডেস্কটপত HTML ক্লাছৰ ভিতৰত যাবা আৰু ইয়াত তুমি লিখি দিবা image 1 ঠিক আছে image 1 লিখিলা আৰু এটু দি দিবা JPG या PNG দিব পাৰা PNGও দিব পাৰা या JPG মই PNG দি দিও PNG অলপ লাইট হয় এন্ড সেভ কৰি দিয়া দ্যাটস ইট এটা এটু ক্লোজ কৰি দিয়া এতিয়া আমি এই পিকচাৰটো ইয়াত এপ্লাই কৰি দিম কেনেকৈ এপ্লাই কৰিম দেন अगेन আমি এটু যাম এই কমপ্লিট এই বস্তুটো আমি কপি কৰিব পাৰো ইমেজৰ পৰা কপি কৰিবা ইমেজৰ পৰা ইমান লকে কপি কৰিবা এন্ড আমি ইয়াতে দি দিম আৰু ইয়াৰ সাইজ একে থাকিব গুটেবিলাক বস্তু একে থাকিব ঠিক আছে কিন্তু ইমেজ 1 হ'ব এটু আৰু ইয়াত লিখি দিবা PNG that's it just copy কৰি এড্ৰেছ গুটেবিলাক বস্তু সেম থাকিব কেলেকি মই সেভ এটা জগাতে কৰিছো সেম জগাত কৰিছো HTML ক্লাছছৰ ভিতৰত ইমেজ 1 বুলি সেভ কৰিছো বাস ইমানে কৰিছো আৰু এটু হ'ব পাৰে ক্যাপিটাল লিখিব লাগিব সাগে মই এটু ক্যাপিটাল দি দিও তেতিয়া আমাৰ এৰৰ মিস্টেক টু কম হ'ব দেন সেভ কৰি দিয়া কেলেকি আমাৰ এড্ৰেছ সেম তাৰ কাৰণে আমাৰ ইস্যু আহিব না লাগে চাও কি হয় তো ইয়াত আমাৰ ইমেজ টু আহিছে দেন হে ইমেজ টু আহিব লাগে আৰু PNG আমাৰ হ'ব সো আমাৰ PNG দিয়া হৈছে ঠিক আছে ইয়াত আমি দুটা ইমেজ ইউজ কৰিলো হয়নে তো এনেকে তুমি দুটা ইমেজ ইউজ কৰিব পাৰিবা তুমি এটা কাম কৰিব পাৰা এটাৰ তলত এটা দিব পাৰা এটাৰ তলত এটা দিব কাৰণে কি কৰিব লাগিব আমি সিম্পলি এটু কপি কৰি লো ইয়াৰ পৰা ইমান লকে এই বস্তুটো কপি কৰি লবা এনেকে কপি কৰি লবা রাইট ক্লিক ইয়া কাট কৰি লো বেটাৰ হ'ব কাট কৰি এন্টাৰ কৰি দিবা এন্টাৰ কৰাৰ পিছত ইয়াত পেস্ট কৰিলো আৰু ইয়াত কনফিউজ হ'ব না লাগে সো কনফিউজ হ'ব না লাগে বহুত সিম্পল হয় একৱে নাই বাস অলপ তোমালোকে প্র্যাকটিস দ্যাটস ইট অলপ প্র্যাকটিস ইয়াত এটু দি দিলা আৰু ইয়াত ব্র্যাকেট ক্লোজ কৰি দিয়া এটু ক্লোজ কৰি দিয়া ঠিক আছে আৰু এতিয়া ইয়াত মার্ক ইউ ইয়াত তোমালোকে লিখিবা ডাইরেকশন ইয়াত তোমালোকে ডাউন এনেকৈ দিব পাৰা ঠিক আছে ডাউন দি দিলা সেভ কৰি চোৱা কি হয় তো এটু তলৰ ফালে গৈ থাকিব ওকে এতিয়া আমি স্ক্ৰল মাউন্ট বুলি এটা অপচন আছে মানি লোৱা তুমি অলপ স্পিড কৰিব বিচাৰিছা যেনেকৈ আমাৰ এটু ইমেজ আছে এটু আমি SCROO স্ক্ৰল মাউন্ট লিখি কিনে যদি মই এটু
12 কৰি দিও ঠিক আছে 12 কৰি সেভ কৰি দিও এটো সেভ কৰি দিলো এন্ড দেন তুমি চাব পাৰা এটো অলপ স্পিড হৈ আছে তো এটা কাম কৰো আৰু অলপ স্পিড বঢ়াই দিও তেতিয়া বেছি ভাল হ'ব 20 কৰি দিও স্পিডটো কিমান হৈ চাও এটো চোৱা কিমান স্পিডত হৈ আছে হয় না কিমান স্পিডত গৈ আছে সো এনেকেও তুমি তোমাৰ ইমেজ তোমাৰ মানে HTML পেজ বিলাকত চেঞ্জেস কৰিব পাৰিবা তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা যদি তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি থৈ দিবা আমাৰ চেনেলক থ্যাংক ইউ বাই বাই টেক কেয়াৰ